হাগ্ৰামা মহিলাৰীয়ে বিশেষকৈ আমাৰ BTC অঞ্চলৰ যিমানবিলাক 283 জন আমাৰ শ্বহীদ আছিল এই শ্বহীদ পৰিয়ালসকলক তেওঁ 1 লাখ টকাকৈ অনুদান আগবঢ়াইছিল। প্ৰথম তেওঁ আলফাৰ যিসকল শ্বহীদ আছিল শ্বহীদসকলক তেওঁ স্বীকৃতি দিছিল আৰু স্বীকৃতি দিয়াৰ কাৰণেই আজি ভাৰত চৰকাৰেও আমাৰ শ্বহীদসকলক স্বীকৃতি দিলে। গতিকে হাগ্ৰামা মহিলাক সদায় মই শ্ৰদ্ধা জনাওঁ যে তেওঁ প্ৰথম আলফাৰ শ্বহীদসকলক স্বীকৃতি দিছিল, 1 লাখ টকাকৈ অনুদান দিছিল। 1 লাখ টকাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁ যে আমাৰ শ্বহীদসকলক স্বীকৃতি দিছিল, এটা মানে ৰাজকোষৰ পৰা তেওঁ ধন দিছিল, এইটো এটা বহুত ডাঙৰ স্বীকৃতি। আৰু আগন্তুক নিৰ্বাচনত এইটো ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে মানে কাক দিলে ভাল হ'ব। এইটো মানে সেই অধিকাৰ ভোট দিয়াৰ অধিকাৰ ৰাইজৰ আছে, মই তাত আৰু কাকো জোৰ কৰিবলৈ নাযাওঁ। কিন্তু কথাটো হ'লগৈ কি, আমাৰ সংগ্ৰামখনৰ শ্বহীদসকলক স্বীকৃতি দিয়াত হাগ্ৰামা মহিলাই যিখিনি ভূমিকা ৰাখিলে, অৱদান ৰাখিলে, তাৰ বাবে মই তেওঁ সদায় স্বীকাৰ কৰি যাম। নহয়, চাওক, এটা কথা হৈছে কি, হীৰা সৰ্ণিয়াত 10 বছৰ MP আছিলে, সেইটো ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই। তেওঁক ৰাইজে ভোট দি পেলাই নিৰ্বাচিত কৰিছিল, তাৰ বাবে তেওঁ নিৰ্বাচিত হৈ পেলাই সংসদ সদস্য হিচাপে 2টা কাল তেওঁ ভোগ কৰিলে। কিন্তু তৃতীয়টো মানে যেতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁ যিহেতু মানে নিজৰ পৰিচয় পত্ৰ লৈ পেলাই এটা সংকটজনক অৱস্থা সৃষ্টি কৰিলে, মই ভাবোঁ তেওঁ নিজেই এই সংকটজনক অৱস্থা সৃষ্টি কৰিলে। কাৰণ তেওঁ বড়ো মূলীয়ৰ আছিল বুলি কৈছিল, তেওঁ তাতে দি থাকিব লাগিছিল যে হয় মই বড়ো মূলীয়ৰে মানুহ হয়। কিন্তু তেওঁ যেতিয়া ৰাভা জনগোষ্ঠীয় মূলৰ বুলি যেতিয়া উলিয়াই দিলে, তেওঁৰ মানে সন্দেহজনক ভাৱটো তেওঁ নিজে সৃষ্টি কৰি দিলে। আৰু এই কাৰণে আমি খুব লজ্জিত হৈছোঁ। তেওঁৰ যিটো স্থিতি, পূৰ্ব স্থিতিটোত দি থাকিব লাগিছিল যে মই বড়ো মূলীয়ৰ মানুহ হয়। গতিকে এইটো দি নথকাৰ কাৰণে এইটো মই মানে আকৌ ৰাভা জনগোষ্ঠীয় বুলি এটা লোৱাৰ কাৰণে মই লজ্জিত হৈছোঁ। কাৰণ এজন পূৰ্বৰ সতীৰ্থ হিচাপে আমাৰ এজন সতীৰ্থই এনেকৈ বেইমানি বেজ্জতি হোৱাটো আমি কেতিয়াও মানে অন্তৰত আঘাত পাইছোঁ বা মানি ল'বলৈ অলপ টান হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।